কোনে পৰিচালনা কৰে পাকিস্তান ৭৬ বছৰত ৩০ জন প্ৰধানমন্ত্ৰী সঘনাই সলনি হয় প্ৰধানমন্ত্ৰীৰ আসন ১৯৪৭ চনত স্বাধীন হোৱা দেশখনত আজিও অস্থিৰতা আৰু বিশৃংখলতাই বিৰাজ কৰিছে এজনো প্ৰধানমন্ত্ৰীয়ে ৫ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰিলে দেশখনত কোনো নাগৰিকই শান্তিত থাকিব পৰা নাই দেশখনত কিয় সত্তালৈ অহা প্ৰধানমন্ত্ৰীসকল হয়তো দুৰ্বল নতুবা অসাৰ প্ৰমাণিত হয় নতুবা পাক সেনাৰ সন্মুখত একান্ত বাধ্য দূৰদৰ্শিতাৰ অভাৱৰ বাবে দেশখনে বিদেশী শক্তিৰ ইশাৰাত নাচি থাকিবলগীয়া হ'ল প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী ৪ বছৰ ২ মাহ ক্ষমতাত থাকে তাৰ পিছৰে পৰা কোনোবাজন যদি ২৪ মাহৰ বাবে আন কোনোবাজন আকৌ ২ মাহ ৯ মাহ আনকি ১৩ দিন ১৪ দিনৰ বাবেও প্ৰধানমন্ত্ৰীৰ আসন গ্ৰহণ কৰিবলগীয়া হ'ল দৰাচলতে পাকিস্তানখন চলাই আহিছে পাকিস্তানী সেনাই নামত প্ৰধানমন্ত্ৰী থাকিলেও পৰিচালনা কৰে সেনা অধ্যক্ষই ইমানেই সেনাৰ হেঁচা যে কোনো এজন প্ৰধানমন্ত্ৰীয়ে নিজৰ চকীত বহি ৰাজনীতি কৰিব নোৱাৰিলে দেশখন চলাব নোৱাৰিলে পূৰ্বে কোৱা হৈছিল দেশখন আল্লাহ আৰ্মি আৰু আমেৰিকাৰ ভৰসাত চলিছিল পাছলৈ আমেৰিকাৰ ঠাই চীনে দখল কৰিলে নিজকে স্বাধীন বুলি কোৱা দেশখন আজিও স্বাধীন হ'ব নোৱাৰিলে নাই জনতাৰ মাত মতাৰ অধিকাৰ নাই কতো স্থিৰতা বিশৃংখলতাই বিৰাজ কৰা দেশখন আজিও অন্য শক্তিৰ পৰিচালনাত চলি আছে কেৱল সন্ত্ৰাস আৰু সন্ত্ৰাসবাদীৰ ঘাটি হৈ পৰিছে দেশখনৰ জনতাৰ বাবে উন্নতিৰ বাবে যদি দেশখনে কাম কৰি গ'লহেঁতেন আজি হয়তো শান্তিত দেশখন চলি থাকিলহেঁতেন নিউজ ডেস্ক টাইম 8